আৰু এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ বাংলাদেশী বিতৰণৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ আবেদন। অসম চৰকাৰক প্ৰত্যাহ্বান জনাই আবেদন সৰ্বোচ্চ ন্যায়ালয়ে। অবৈধ বাংলাদেশী বিতৰণৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছে। ABMCয়ে দাখিল কৰিছে এই আবেদন। আইনী প্ৰক্ৰিয়া অবিহনে একাংশ লোকক বাংলাদেশলৈ বিতৰণৰ অভিযোগ। ABMCয়ে এই আবেদন দাখিল কৰিছে। এই বিষয়টো সন্দৰ্ভত শীঘ্ৰেই শুনানিৰ বাবে আবেদন মুখ্য ন্যায়াধীশক। বাংলাদেশী বিতৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। সপক্ষে বিপক্ষে বিভিন্ন ধৰণৰ মত বিভিন্ন দল সংগঠনে প্ৰকাশ কৰিছে। তাৰ মাজতেই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ABMC। বিদেশী ন্যায়াধিকৰণৰ যে আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল, যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল, সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ, কোনো ধৰণৰ নটিচ নিদিয়াকৈ, সাংবিধানিক ডিউ প্ৰচেছ ফল' নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে, সেই অধিকাৰ ভংগ কৰি আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি ABMCয়ে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। ডিউ প্ৰচেছ এটা আছে, এটা ফৰ্মেল ডিপৰ্টেশ্যনৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ইয়াত সম্পূৰ্ণভাৱে ভায়োলেট কৰা হৈছে, যাৰ পৰিণতিত এটা গোটেই অসমতে সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে। এটা হিউমেন ক্ৰাইচিছৰ ফালে আমি গতি কৰিছো নেকি, সেই প্ৰশ্ন কিন্তু উত্থাপন হৈছে। ABMCৰ এডভকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্ট আদিল আহমেদ ডাঙৰীয়া আমাৰ পক্ষ ৰাখিছে। এই গোটেই বিষয়খিনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক চৌধুৰী ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এই বিষয়খিনি গুৰুত্ব সহকাৰে আমাক শুনিব।